আজি মই হৰিশ সোণোৱাল ছাৰৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। তেওঁ মোৰ পিতৃৰ দৰে, তেওঁক মই পিতৃ জ্ঞান কৰোঁ আৰু তেখেতৰ ঘৰলৈ যাবলৈ ওলোৱাৰ বাবে ছাৰ আৰু বাইদেউৰ বাবে মই নিজে ৰন্ধা পচলা আৰু তাৰ লগত দিছিলোঁ মুৰ্গীৰ মাংস আৰু দালি খাৰ দি পেলাই ৰান্ধিছিলোঁ আৰু তাৰে অলপমান মই ছাৰহঁতৰ কাৰণে অলপ পেকিং কৰি লৈ যাওঁ বুলি ভাবিছোঁ। ছাৰৰ বিষয়ে আপোনালোকে জানি ভাল পাব যে তেওঁ প্ৰথমজন অসমীয়া যি অসমীয়া ভাষাত অসমীয়া মাধ্যমত UPSC পৰীক্ষা দি আৰু অসমীয়া ঐচ্ছিক বিষয় হিচাপে লৈ প্ৰথমজন অসমীয়া যি IAS বিষয়া হৈ ওলাইছিলে। বহুতেই বেছি অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছিলে তেখেতে আৰু তেখেতৰ এটা পডকাষ্টো মই লৈছিলোঁ। যদিহে আপোনালোকে পডকাষ্টটো চাব বিচাৰিছে তেনেহ'লে আমাৰ কেৰিয়াৰ ক্লাছ যিটো ইউটিউব চেনেল আছে, কেৰিয়াৰ ক্লাছ ইউটিউব চেনেলত আপোনালোকে পডকাষ্টটো চাব পাৰিব। হৰিশ সোণোৱাল IAS 1981 বা পুনম গগৈ হৰিশ সোণোৱাল এনেধৰণে কিবা এটা টাইপ কৰিলেও এই পডকাষ্টটো আপোনালোকৰ বাবে সন্মুখত ওলাই আহিব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। আকৌ লগ পাম।